আমছু নেতা লোহিত হুছেইনৰ সৈতে অঘটন সাংস্কৃতিক অনুষ্ঠানৰ মাজতেই শোকাবহ ঘটনা ভিৰৰ মাজত হাহাকাৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীত চলি আছিল যুৱ মহোৎসৱ হাজাৰ হাজাৰ দৰ্শক আছিল উপস্থিত তাৰে মাজত ঘটিল দুৰ্ভাগ্যজনক ঘটনা কোনো দুষ্ট চক্ৰই গোপনে লোহিত হুছেইন নামৰ যুৱকজনক হত্যা কৰি পলায়ন কৰে নিহত যুৱকজন আছিল চাম্পুপাৰা আমছুৰ সাধাৰণ সম্পাদক ঘটনাৰ পিছতেই সৃষ্টি হয় হুলস্থলীয়া পৰিৱেশৰ ৰকিবুল হক নামৰ এই যুৱকজনে সংঘটিত কৰে এই কাণ্ড বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ঘটনাৰ প্ৰকৃত কাৰণ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি আসলতে পৰিস্থিতি খুবেই ভয়ানক পৰিস্থিতি তো যোৱাকালি গৰৈমাৰী টাউন ক্লাবত ফাংচন হৈছিল আবুল হুছেইনৰ ল'ৰা সেই লোহিতক কোনোবাই কৰিছে বুলি শুনা পাইছো মই আৰু ঘটনাটো যে হৈছে খুবেই জঘন্য ঘটনা এনেকুৱা পৰিস্থিতি হ'ব নালাগিছিল কিন্তু কিহৰ কাৰণে হ'ল সেইটো আমি গম নাপাওঁ তো আচলতে তেওঁলোক কৰিছে এতিয়া কোনোবা জ্বলাই দিছে ঘৰটো আমি তেনেকে নাজানো আৰু আৰক্ষীয়ে খুবেই ইয়াতে লাগি পৰি আছে যোৱাকালিৰ পৰা আৰু SDRF বাহিনীও ইয়াতে লাগি আছে জৈনুমৰ কাৰণে সক্ষম হৈ আছে যোৱাকালি ৰাতিও আমি 3টালৈকে ইয়াতে আছিলো তেওঁলোকৰ লগত আমি সহায় সহযোগিতা কৰিছো এতিয়াও দেখা গৈ আছে যে এতিয়াও তাৰমানে ইয়াতে জুই লাগিছে আৰু পানীৰ গাড়ীও আহিছে আহি নমাবলৈ সক্ষম হৈ আছে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে মই ছয়গাঁও থানা আৰক্ষী বিষয়া মহোদয়ক মই এটাই অনুৰোধ কৰিম যাতে এনেকুৱা পৰিস্থিতি নহয় আৰু যিটো পৰিস্থিতি হৈছে খুবেই নিন্দনীয় গৰিহণাৰ যোগ্য আৰু এনেকুৱা হ'ব নালাগিছিল খুন্তলিৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট টাইম 8